এনএসটি এসটি এসটি উই ওয়ান্ট আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব নো ওয়েস্টিং নো রেস্ট নো রেস্ট নো ওয়েস্টিং নো রেস্ট নো রেস্ট নো রেস্ট টাই আহোম যুৱ পৰিষদ অসম মান কেন্দ্ৰীয় সমিতি আহ্বানত আৰু মান মহকুমা সমিতিৰ উদ্যোগত আজি আমি তাই এখুৱাপুৰ খেলপথাৰৰ পৰা আমি যুৱ সমদল কৰিছোঁ। গতিকে আমি এই যুৱ সমদলৰ যোগেদি আমি চৰকাৰক জনাই দিবলৈ বিচাৰিছোঁ, যেতিয়ালৈকে আমাক চৰকাৰে টাই আহোম জনগোষ্ঠীকে আৰম্ভ কৰি 6 জনগোষ্ঠী যদি জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে এনেধৰণৰ যি আন্দোলন ধাৰাবাহিকভাৱে আমাৰ হৈ থাকিব। আমি দেখিছোঁ যে চৰকাৰে প্ৰত্যেকবাৰেই আমাক মিছা কথা কয়। যেতিয়া নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰ যেতিয়া প্ৰথমতে আহিছিল, নৰেন্দ্ৰ মোদীয়ে কৈ থৈ গৈছিল যে টাই আহোমকে ধৰি 6 জনজাতিকৰণৰ দিয়া কথাটো কৈছিল, কিন্তু বাৰে বাৰে আমাৰ আহোম জনগোষ্ঠীটোক কিয় প্ৰতাৰণা কৰা হৈছে। আমি সামাজিক মাধ্যমত দেখিছোঁ যে আদিত্য খাকলাই লিখা মানুহে আমাক ক'বলৈ ধৰিছে যে টাই আহোম জনগোষ্ঠী কি কাৰণে নিদিব, এইটো আমাৰ জন্মস্বত্ব অধিকাৰ। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি জনাবলৈ বিচাৰিছোঁ, যদি আমাক জনজাতিকৰণ নিদিয়ে এইবাৰ আমি টাই আহোম জনগোষ্ঠীয়ে আমি কঁকালত টঙালি বান্ধিছোঁ। যেতিয়ালৈকে আমি আমাৰ জনজাতিকৰণ নেপাম, আমাৰ অধিকাৰ নেপাম, আমাৰ প্ৰাপ্য যেতিয়ালৈকে আমি নেপাম সেই দিনটোলৈকে আমি আন্দোলন কৰি থাকিম। যদি ইলেকশ্যনৰ আগত যদি নিদিয়ে, 26 ইলেকশ্যনৰ যি বিধানসভা ইলেকশ্যন আছে তাৰ আগত যদি নিদিয়ে আমি চৰকাৰক ঠগ বক কৰিবলৈ আমি সক্ষম হ'ম। গতিকে আমি ইয়াৰ পৰা আমি আহিছোঁ এইবাৰ কিন্তু প্ৰতি বছৰ তেখেতলোকে আমাক যি লালিপপ লিখা যি দিবলৈ বিচাৰিছে সেই কথাত আমাৰ ভুল নাযায়। যে আমাৰ কৰি আছে যিদিনালৈকে আমাক জনজাতিকৰণ নিদিব সেইদিনালৈকে সদায় ৰাজপথ কঁপি থাকিব। আমাৰ যিহেতু আপোনালোকে দেখিছে ডিব্ৰুগড় সোণাই ইত্যাদি অসমৰ বিভিন্ন ঠাইত আমাৰ জনজাতিকৰণ আন্দোলন আৰম্ভ হৈছে আৰু এই আন্দোলন ধাৰাবাহিকভাৱে হৈ থাকিব। প্ৰথমতে মই ক্ষোভতাং জনাইছোঁ সকলো লোকে। মই এই আজি আমাৰ এইটো মান মহকুমা পৰিষদৰ মহিলা পৰিষদ সদৌ অসম কেন্দ্ৰীয় সমিতি আমাৰ নিৰ্দেশনা মৰ্মে আমাৰ সদৌ অসম আজি জনজাতিকৰণৰ কাৰণে যি আমাৰ পদক্ষেপ লৈ আমি আগবাঢ়ি আহিছোঁ আৰু যি আমাৰ আন্দোলন চলাই গৈছে অনাগত দিনত আমাৰ চলি থাকিব। কাৰণ বাৰম্বাৰ প্ৰথম নৰেন্দ্ৰ মোদীয়ে কৈছিল যে আমি যেতিয়া বিজেপি চৰকাৰ আহিব তেতিয়া আমি জনজাতিকৰণ দিম, আমি 6 জনগোষ্ঠীক। কিন্তু আজি তাৰিখলৈকে এইটো এটা যেন প্ৰতিখন চৰকাৰে আমাক বাৰম্বাৰ ঠগি গৈছে। এইটো যেন এটা ৰাজনীতি এটা ইছ্যু হৈ পৰিছে। আমি এই ইছ্যুটো এইবাৰ অনাগত দিনত 26ত তেওঁলোকে যদি আমাক আগতীয়াকৈ যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমাৰ গোটেই অসমৰ আমাৰ যিমান জনজাতিকৰণৰ কাৰণে আমি জাগৰণ হৈ আছে আমাৰ আহোম সম্প্ৰদায় হওক বা 6 জনগোষ্ঠীৰ লগত যি আমাৰ দাবী দাবাসমূহ আমি ধৰি আছোঁ আৰু অনাগত দিনত আমি ক্ৰমান্বয়ে আমাৰ বাঢ়িব কিন্তু কমি নাযায়, আমাৰ শক্তিশালী হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।